টাউকত স্বামীৰ ডাৰ ঘাপত গুৰুতৰভাৱে আহত পত্নীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত টাউকাকত নিশা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। টাউকক চাহ বাগিচাৰ 10 নং লাইনৰ সুনীল চবৰ নামৰ লোকজনে সুৰাৰ ৰাগীত মাতাল অৱস্থাত হৈ নিজ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয়। ইয়াৰ পিছতেই এখন দাৰে নিজ পত্নীক প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। স্থানীয় ৰাইজে ততাতৈয়াকৈ ৰজাপুখুৰীস্থিত জিলা চিকিৎসালয়লৈ মহিলাগৰাকীক লৈ আহি চিকিৎসা প্ৰদান কৰে। আহত মহিলাগৰাকীৰ মূৰত আৰু হাতত দাৰে নিজ স্বামীয়ে ঘাপ মৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। পানী খালে সন্দেহ কৰি কাজিয়া লাগে মানুহজনে সুনীল চবৰ কাটি দিলে ইয়াত আৰু মূৰত ঘৰতে হাতত দুখ পাইছে আৰু মূৰত সুনীল চবৰ টাউকা 4 নম্বৰ লাইন এতিয়া মদ খালেই কৰে কাজিয়া। দুটা আছে ছোৱালী। বাইদেউ লৈ আহিলে নহয় নিজৰ বৰজনা। সাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।